ৰাজ্যত অপৰিৱৰ্তিত হৈ আছে বান পৰিস্থিতি। কেইবাদিনো ধৰি নেৰানেপেৰা বৰষুণ দি থকাৰ ফলত ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ বৃদ্ধি পাইছে। সমগ্ৰ অসমত চলা বান বিভীষিকাৰ সমান্তৰালভাৱে টিয়কৰ জাজিমুখ অঞ্চলত ৰাতিৰ ভিতৰতে বুৰাই পেলাইছে পথাৰসমূহ, যাৰ ফলত বহু খেতিয়কৰ ধান খেতি, জলকীয়া খেতি নষ্ট হৈ পৰিছে। জাজিমুখ ভকত গাঁৱৰ খেতিয়ক সুশীল নেওগে বছৰি কৃষিৰ লগত জড়িত হৈ নিজৰ পৰিয়াল পোহপাল দি আছে। কিন্তু এইবাৰ জেঠ মাহতে অহা বানে বহু ধান খেতি নষ্ট কৰাৰ ফলত যথেষ্ট ক্ষতিসাধন হয়। অসম কৃষি বিশ্ববিদ্যালয়ৰ পৰা বিনা ৭২ নামৰ ধান আনি ৪ বিঘাতকৈ অধিক ধান খেতি কৰিছিল যদিও বৰ্তমান ৩ বিঘামান খেতি পানীৰ তলত আছে। ইফালে খেতিৰ জৰিয়তে স্বাৱলম্বিতাৰ সপোন দেখা ভকত গাঁৱৰ খেতিয়ক সুৰেন বৰাৰ বহু ভোট জলকীয়াৰ খেতি বানে নষ্ট কৰে। বান অহাৰ ফলত পকিবলৈ আৰম্ভ কৰা জলকীয়া গছবোৰ এতিয়া আধাতে মৰহি যাব ধৰিছে। সেয়েহে এফালৰ পৰা উভালি পেলাইছে থোপা থোপে লাগি থকা ভোট জলকীয়াৰ গছবোৰ। বলীয়া বানে তাণ্ডৱ চলোৱাত দুই খেতিয়কে দুখমনেৰে কয় যে বানৰ ফলত খেতিত এইবাৰ যথেষ্ট লোকচান হ'ব। দুয়ো খেতিয়কে চৰকাৰৰ ফালৰ পৰা কিছু হ'লেও সকাহ দিবৰ বাবে আহ্বান জনাইছে। এয়া মাত্ৰ এক উদাহৰণ। নৈপৰীয়া উক্ত অঞ্চলত বানৰ বিভীষিকাত এইদৰে বহু কৃষকৰ সপোন তছনছ কৰা পৰিলক্ষিত হৈছে। মই শ্ৰী সুশীল নেওগ, জাজিমুখ ভকত গাঁৱৰ নিবাসী। অসম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ পৰা বিনা ৭২ নামৰ ধান বিধানিক কৃষি কৰিছিলোঁ প্ৰায় ৪ বিঘা মাটি। কিন্তু আগন্তুক বানপানীৰ ফলত আধা কেঁচা ধানকে দাবলৈ সক্ষম হৈছোঁ। কিন্তু এতিয়াও সৰহখিনি প্ৰায় ৩ বিঘাৰ ওচৰা-ওচৰি ধানৰ ওপৰত এবুকু পৰ্যন্ত পানী বৈ আছে। চৰকাৰে এই বিষয়ে অসম চৰকাৰক এটাই অনুৰোধ জনাম, যদি অসম চৰকাৰে আমাক এই ক্ষতিপূৰণ বুলি ভাবি আমাৰ পৰিয়ালটো চলাই নিয়াত কিছু সকাহ দিয়ে, তাৰ বাবে তেখেতলোকৰ অসম চৰকাৰৰ ওচৰত কৃতজ্ঞতা জ্ঞাপন কৰিম। আমি আজীৱন কৃষিৰ লগতে জড়িত হৈ থাকিও বানপানীৰ কবলত ককবকাই দিশহাৰা হোৱা অসমৰ তেনে উপান্ত কৃষক। কিন্তু হ'লেও অসম চৰকাৰক এটাই অনুৰোধ জনাইছোঁ, যদি এই উপান্ত কৃষকসকলৰ অকণমান সকাহ দিয়ে, পৰিয়ালটো চলাই নিয়াত অকণমান সুবিধা হ'ব। আমি এইবিলাক খেতি প্ৰতি বছৰেই কৰোঁ, কিন্তু এইবাৰ কি হ'ল, আমাৰ এতিয়া এই পানীটো আহি পেলাই আমাৰ এইখিনি গোটেই লোকচান কৰি দিলেহি। এতিয়া কেঁচা এটা এইবোৰ গছ কাটি আনি ছিঙিবলগীয়া হৈছে। আৰু ইয়াৰ বজাৰ এতিয়া একেবাৰে বেয়া। কেঁচা যেতিয়া মিছ হৈছে, বজাৰটো একেবাৰে বেয়া। এতিয়া উপায়টো নাই, এইকেইটাকে হ'লেও কিবা এটা খৰচটো উলিয়াবই লাগিব। আৰু এনেকৈ আমাৰ এই এবিঘামান কৰা হৈছিলে খেতি। চৰকাৰক আহ্বান কৃষি বিভাগক জনাম, আৰু তেওঁলোকে যদি কিবা এটা সহায় কৰে আমাক, পৰৱৰ্তী সময়ত আমি কিবা এটা কৰিবলৈ সুবিধা পাম। অসম আদিত্য টিয়ক।